এক ঐতিহাসিক সমল হিচাপে বিবেচিত হৈছে বৰাগাঁৱত স্থাপন কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ। শ্বহীদ স্মাৰক ক্ষেত্ৰ 10 ডিচেম্বৰৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। উপস্থিত আছিলে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া। ঠিক একেদৰে আৰম্ভণি কৰাৰ পিছৰে পৰা দেখিবলৈ পোৱা গৈছে পৰ্যটক বুলিয়ে কওক বা শ্বহীদ আন্দোলনত স্মৃতি হোৱা সেইসকল লোকক চাবৰ বাবে এতিয়া এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। অতিথিয়ে দেখুৱাইছে যে আজি দেওবাৰৰ দিনটোত এনেদৰে হাজাৰ হাজাৰ লোক ওলাই আহিছে। যিফালে চোৱা যায় সেইফালে দীঘলীয়া শাৰী জুম কৰি দেখুৱাব গেটৰ বাহিৰলৈকে, যিফালে চোৱা যায় জুম কৰি কেমেৰাৰ লেন্সত যিমান দূৰলৈকে দেখিছে সেয়া লোক আহিছে। আৰু এইখিনি মুহূৰ্তত উল্লেখ কৰিম যে পশ্চিম বৰাগাঁৱত এই নিৰ্মাণ কৰা স্থান 116 বিঘা ভূমি আৱৰি স্থাপন কৰা হৈছে। আৰু ঠিক ইয়াতে যদি চোৱা যায় যে 100 কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এগছি বন্তি যিগছিকে অহৰ্নিশে জ্বলি থাকে, প্ৰজ্বলিত হৈ থাকে। ঠিক একেদৰে এই যি স্তম্ভটো আছে, যি স্মৃতি স্তম্ভ বুলিয়ে কওক বা স্মাৰক ক্ষেত্ৰ বুলি কওক, সেই স্মাৰক ক্ষেত্ৰৰ উচ্চতা 225 ফুটতকৈ অধিক। আৰু এই স্থানত নিশা হ'লে ইয়াতে লেজাৰ শ্ব' চলে। আমি ভিতৰ ভাগলৈকে যাম, তাৰ পূৰ্বে দৃশ্যাংশ দেখুৱাইছোঁ যে আপুনি প্ৰৱেশ কৰি ইয়াতে জোতা চেণ্ডেল খুলি প্ৰৱেশ কৰিব লাগিব। আৰু ঠিক একেদৰে বাওঁফালেৰে প্ৰৱেশ কৰি সোঁফালেৰে ওলাই আহিব লাগিব। দাদা ক'ৰ পৰা আহিছে? মই কাহিলীপাৰাৰ পৰা আহিছোঁ। মই এতিয়া এইখিনি এইখিনিহে চালোঁ। এতিয়া যিবিলাক মানে মূৰ্তি মানে শ্বহীদবিলাকৰ স্থাপন কৰিছে বৰ ধুনীয়া হৈছে, খুব ভাল লগা হৈছে মানে। আৰু কিছুমান আধৰুৱা হৈ আছে, গতিকে সেইবিলাকৰ পৰা আহি পোৱা নাই, হয়তো সেইবিলাক স্থাপন কৰিব এটা সময়ত এনেকুৱা। কিন্তু খুব বৰ ধুনীয়া লাগিছে, এতিয়া বহুত ভাল লাগিছে। আৰু বহুত ছিষ্টেমেটিক হৈছে বস্তুবিলাক, ধুনীয়াকৈ মানে সজাইছে। আৰু বাকীবিলাক মই এতিয়া যোৱা নাই, এতিয়া যামগৈ। আৰু গোটেই এৰিয়াটো চাবৰ কাৰণেতো বহুত টাইম লাগিব। ইয়াতে প্ৰায় এতিয়া মোৰ ধৰক 1 ঘণ্টামান হ'লেই, কিন্তু গোটেইবিলাক মানে সম্পূৰ্ণকৈ চোৱাটো অসুবিধা হয়। আৰু অসম আন্দোলনৰ যিখিনি মানে ইয়াত দিছিলে স্মৃতি, গোটেইখিনি সজীৱ হৈ আছে এতিয়া। সকলোৱে মানে বুজি পাব, আৰু বাচ্ছা এজনো বুজি দেখিছিলোঁ সেই আন্দোলনৰ সময়ছোৱা। সেইখিনি সময়ত হয়তো আমিও একেলগে মানে লাগিছিলোঁ। আমিও মানে প্ৰায় নিজে এতিয়া হয় পুলিচৰ খোৱা হয়, আমি অৱৰোধ কৰাতো আছিলোঁ, ৰেল অৱৰোধ কৰা, প্ৰায়ত অৱৰোধ কৰা, এইবিলাকতো আমি মানে আছিলোঁ তেতিয়াও। সেইখিনি সময়বিলাক মানে বহুত স্মৃতি আমাৰ মানে এতিয়াও মানে জাগি আছে। আৰু বহুত মানে মোৰ লগৰ ল'ৰাও তেনেকুৱা বহুতবিলাকে মানে ঘূণীয়া হৈছে এতিয়াও। গতিকে কেইজনমানতো ঢুকালেই মোৰ লগতে, এনেকুৱা হয়। আৰু মই এতিয়া আপোনাৰ যিটো 83 চনৰ সেইখিনি সময়তেই তাৰে আগতো আমি আন্দোলনতো অতি সক্ৰিয়ভাৱে আমি জড়িত হৈ আছিলোঁ। তেতিয়া মই ধৰক তেতিয়া ক্লাছ 10 পাইছোঁ। সতীৰ্থৰ ইয়াতে অৱক্ষয় মূৰ্তি স্থাপন হৈছে নেকি? যদি এতিয়াতো সেইবিলাকতো আমাৰ প্ৰায় মোৰ নিজৰ বুলি গোটেইখিনিকে ক'ব লাগিব। এতিয়া নিজৰ বুলি গোটেইখিনি আন্দোলনৰ যিটো আছে, গোটেই নিৰ্দিষ্টকৈ তেনেকুৱা আৰু ক'ব নোৱাৰি, আছে। গোটেইখিনিয়ে ইয়াত মানে সংস্থাপিত হৈছে, আৰু গোটেইখিনি মূৰ্তি ইয়াত মানে সংস্থাপন কৰিছে। ভালে লাগিছে। আৰু এয়া আছিলে তেখেতে অসম আন্দোলনৰ সময়তো যোগদান দিছিলে, তেখেতেও নেতৃত্ব লৈছিলে। এই মুহূৰ্ততে তেখেতসকল লুকুৱাইছে। ঠিক একেদৰে আমি উল্লেখ কৰিব পাৰোঁ যে শিশুৰ পৰা যৌৱনপ্ৰাপ্ত যুৱকৰ পৰা সকলো আহিছে। এক প্ৰকাৰ জানিব লাগে যে 1983 চন, 85 চন, 79 চনত কি হৈছিলে সেই বিষয়ে উল্লেখ কৰিছে যে প্ৰৱেশদ্বাৰত বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব, যিসকল লোকে অহা নাই আহিব পাৰিব। কিন্তু প্ৰৱেশ কৰা সময়ছোৱাত এই যে মাৰ্বলৰ আপোনালোকে ঢালাই দেখিছে, ঢালাইত কিন্তু কোনো কাৰণতে জোতা চেণ্ডেল প্ৰৱেশ কৰিব নোৱাৰিব। আৰু এই বাওঁফালেৰে প্ৰৱেশ কৰিব লাগিব, বাওঁফালেৰে প্ৰৱেশ কৰি সোঁফালেৰে ওলাই আহিব। ভিতৰত প্ৰৱেশ কৰাৰ কিছু দৃশ্যাংশ দেখুৱাম। প্ৰৱেশ কৰি দেখিব জয় আই অসম দেখিব, অসমৰ যিখন ফটো আছে বা অসমৰ মানচিত্ৰ তাত সংলগ্ন কৰা আছে। ঠিক একেদৰে ভিতৰ ভাগতো বাওঁফালেৰে প্ৰৱেশ কৰিব লাগিব। বাওঁফালেৰে প্ৰৱেশ কৰাৰ পৰা 1 নম্বৰৰ পৰা 855 নম্বৰলৈকে তেখেতসকলৰ সেই নাম্বাৰিং কৰা আছে লোকসকলৰ, যিসকল লোকে শ্বহীদ হৈছিলে অৱক্ষয় মূৰ্তি। এয়া দেখুৱাইছোঁ জয় আই অসম, আৰু বেনাৰখন আছে। আৰু ঠিক একেদৰে আমি এয়া লিখাই আছে যে এয়া ব্যাখ্যা কথা, ইয়াতে কি ধৰণৰ আন্দোলনৰ সময়ছোৱাত কি ব্যৱস্থাপনা হৈছিলে সেইসমূহ ইয়াতে আঁৰি দিয়া হৈছে। প্ৰতিখন ফটো উল্লেখ কৰিছোঁ যে ইয়াতে অসমৰ লগতে এতিয়া বহিৰাজ্যৰ পৰ্যটকো আহিব। আৰু এয়া হৈছে শ্বহীদ স্মাৰক হ্ৰদ। এই শ্বহীদ স্মাৰক ক্ষেত্ৰত প্ৰথমগৰাকী শ্বহীদ আমি সকলোৱে জানো, সেই প্ৰথমগৰাকী 1 নম্বৰত ৰখা হৈছে। আৰু ঠিক একেদৰে এনেদৰে 1 নম্বৰে ৰাখি আৰু আমি 855 নম্বৰগৰাকী বা 860গৰাকীৰ যি অৱক্ষয় মূৰ্তি পোৱা গৈছে সেইখন দেখিবলৈ আমি ওলোটা দিশেৰে আপোনাৰ গতি কৰিম, আৰু সেই স্থানৰো দৃশ্যাংশসমূহ দেখুৱাম। এনেদৰে আগবাঢ়ি গৈ থাকিলে আমি দেখি পাম যে 1ৰ পৰা স্থাপন কৰা সকলৰ ইয়াতে প্ৰতিগৰাকীৰে নাম্বাৰ দিয়া আছে। এয়া 18 নম্বৰ, 1 নম্বৰটো ওপৰত আৰম্ভ হৈছে। আৰু ঠিক এনেদৰে 18 নম্বৰ গৈ একোখন প্লেটত যদি চোৱা যায় যে ইয়াতে 39টা, এই যি দেখুৱাল 39 জনৰ ইয়াতে আছে। কিন্তু 26 নম্বৰগৰাকী থানেশ্বৰ দাস, তেখেতৰ ঘৰ নলবাৰী জিলাৰ গান্ধীবাৰীত, তেখেতৰ অৱক্ষয় মূৰ্তি বা প্ৰতিচিহ্ন পোৱা নাই, যাৰ বাবে তেওঁৰ ইয়াতে স্থাপন কৰিব পৰা নাই। ঠিক একেদৰে আমি 855 আইতা আপোনালোকে অসম আন্দোলন নিজেও দেখিছিলে, ইয়াতে কেনেকুৱা অনুভৱ হৈছে? এনেকুৱা অনুভৱ হৈছে যে আমি সঁচাকৈ স্মৰণীয়, এইবিলাক যে সজাই তুলিছে স্মৰণীয়। এইবিলাক ৰখাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ, চৰকাৰকো ধন্যবাদ জনাইছোঁ। আমি নিজেও ধন্য মানিছোঁ আমি যে এইবিলাক দেখিব পাইছোঁ।
ক'ৰ পৰা আহিছে আপুনি? মই পাঠশালাৰ পৰা আহিছোঁ। পাঠশালাৰ বহুকেইগৰাকী ইয়াতে শ্বহীদ হৈছিলে আৰু অঞ্চলিৰো আছে শ্বহীদ হোৱা হয় আছে। আপোনালোকে নিজে দেখিছিলে আন্দোলনটো কেনেকুৱা আছিলে যদি ক'ব পাৰি? 81 চনত আমি সেই সময়তো দেখিছোঁ বহুত আন্দোলন আৰু আমাৰ তেখেতে লক্ষীকান্ত দাস আছিল, তেখেতে মানে এই আন্দোলনত বহুত মানে আৰু যেতিয়া হাজবেণ্ড গুলীয়াগুলি হয় তেতিয়া তেখেতে মানে বহুত সহায় কৰিছিল, চাৰেণ্ডাৰ কৰিছিল, কৰি মানে কাকো ৰখাব নোৱাৰিলে। যিবিলাকক ৰখাব পাৰিছিল তেওঁলোকে মানে শুই পৰিছিল, যিবিলাকক ৰখাব নোৱাৰিলে তেওঁলোকক গুলি কৰি দিলে, দলং পুৰিলে, এনেকুৱা বহুত ঘটনা আৰু দেখিছে চকুৰণ মোৰ। এইগৰাকী আইতা পাঠশালাৰ পৰা আহিছে আৰু তেখেতে নিজে সেই আন্দোলন সময়ছোৱাত তেখেতৰ যিগৰাকী স্বামী আছিলে এতিয়া মৃত্যুবৰণ কৰিছে, স্বামীও তাত অংশগ্ৰহণ কৰিছে। উল্লেখ কৰিলে যে সেই সময়ছোৱাৰ কথা আমি উল্লেখ কৰিছোঁ যে 1919 চনৰ পৰা 85 চনৰ আন্দোলনৰ সেই বিভীষিকাময় পৰিৱেশ আৰু এই স্থানত যিসমূহ স্থান খালী হৈ আছে তাত নাম্বাৰসমূহ লিখি আছে বা নামসমূহ লিখা আছে। আমি উল্লেখ কৰিছোঁ যিসকলে এই লোকসকলক চিনি পায়, যেতিয়া দেখুৱাইছোঁ বৰপেটাৰ পাটবাউসীৰ ৰজত ইজ্জাদাৰ, এই ৰজত ইজ্জাদাৰৰ অৱক্ষয়ৰ প্ৰতিচ্ছবি অনা যদি কোনো লোকৰ ওচৰত প্ৰতিচ্ছবি থাকে তেখেতসকলে যোগান ধৰিব পাৰে। আৰু এতিয়া এনেধৰণে অন্যান্য যিসমূহ ঐতিহ্য আছে এইও এটা ঐতিহ্য বহন কৰিব, অসম আন্দোলনৰ ঐতিহ্য বহন কৰিছে। ঠিক একেদৰে 1 নম্বৰত আৰম্ভ হয় এনেদৰে তলৰ অংশতে 860গৰাকীৰ প্ৰতিচ্ছবি ৰখা হৈছে আৰু হয়তো কোনো আত্মীয় স্বজনে আহি প্ৰতিজনকে এনেধৰণে গামোচা পিন্ধাইছে, হয়তো তেখেতসকলৰ পৰিয়ালৰ লোক হ'ব পাৰে, আহি এনেদৰে ফুলৰ মালা দিছে। এক প্ৰকাৰ যি ধৰণৰ সন্মান কৰিব লাগে সেই সন্মানসমূহ কৰিব দেখিবলৈ পোৱা গৈছে। ঠিক একেদৰে ছিকিউৰিটিৰ ক্ষেত্ৰতো কিছু ব্যৱস্থা কৰিছে যাতে কোনো লোকে এইসমূহ স্পৰ্শ কৰিব নোৱাৰে, সেই ব্যৱস্থা কৰিছে। ছিকিউৰিটিৰ যদি ভৰিখন দেখুৱাই সতীৰ্থক মই অনুৰোধ কৰিছোঁ দেখুৱাবৰ বাবে, যিহেতু এই স্থানত অপৰিষ্কাৰ কৰিব নোৱাৰে যাৰ বাবে বিশেষ প্লাষ্টিকৰ আৱৰণ দিয়া হৈছে। আৰু এয়া হৈছে অন্তিমগৰাকী শ্বহীদ আমাৰ মুকালমুৱাৰ হাউলিঘাটৰ পৰেশ কৈৱৰ্ত। দেখুৱাইছোঁ মুকালমুৱাৰ আছিলে পৰেশ কৈৱৰ্ত আৰু তেওঁৰ প্ৰতিচ্ছবি পোৱা গৈছে। হাউলিঘাট বুলি এটা স্থান আছে, তেওঁৰ অন্তিমখন ছবি আছে তেখেতৰ আৰু তেখেতৰ নম্বৰ হৈছে 860। সতীৰ্থই দেখুৱাইছে 860, অৰ্থাৎ ইয়াতে 860গৰাকী লোকৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিলে, 460গৰাকীৰ পোৱা গৈছে আৰু বাকীসমূহ খালী হৈ আছে। খালী থকাখিনি তেখেতসকলে এই স্থানত যদি পৰিয়ালৰ লোকে সহায় সহযোগ কৰে তেতিয়াহ'লে পুনৰ স্থাপন কৰি দিব। এনেধৰণৰে এটা পৰিৱেশ দেখুৱাবলৈ পোৱা গৈছে বৰাগাঁও শ্বহীদ স্মাৰক ক্ষেত্ৰত। এতিয়া বৰাগাঁও শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰ্যটন বুলিয়ে কওক, অসম ইতিহাসৰ ঐতিহ্য বহন কৰা স্থলী বুলিয়ে কওক, সকলোৱে চাবৰ বাবে আহিছে। আৰু আমি দুগৰাকীকৈ আন্দোলনকাৰীক লগ পালোঁ, তেখেতসকলেও মনৰ কথা ক'লে। এক প্ৰকাৰ এই স্থান এতিয়া অভূতপূৰ্ব স্থান হিচাপে বিবেচিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।